ৰাইজৰ দলৰ নেতা মানৱ কোঁৱৰৰ এই প্ৰত্যাহ্বান চৰকাৰে গ্ৰহণ কৰিব পাৰিব লাগিছিল, কিন্তু নোৱাৰে। কিয় নোৱাৰে সেয়াও আমি ভালকে জানো, কিন্তু এই প্ৰত্যাহ্বান সংবাদ মাধ্যমৰো গ্ৰহণ কৰাৰ সাহস নাই কিয়? এই যে কয়লা সিন্ডিকেট, বৃহৎ পৰিমাণৰ যে ধ্বংসলীলা উজনিত, এই সকলোবোৰ খনন বা সিন্ডিকেটৰ আঁৰত কোন আছে তাৰ সকলোবোৰ নাম স্পষ্টভাৱে মানৱ কোঁৱৰে ক'লে, অথচ কোনো এটা সংবাদ মাধ্যমৰ শ্ৰদ্ধেয় সাংবাদিকে গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট কৰাৰ সাহস গতাব পৰা নাই। প্ৰত্যেকেই জানো উজনিত কিয় আজি এই ধ্বংসলীলা হ'ল, কিয় জলপ্ৰলয় হ'ল, কেনেকে বৃক্ষ খান্দিছে, কিন্তু আশ্চৰ্যকৰভাৱে কোনেও নকয় কোনে খান্দিছে। প্ৰত্যেকে দেখুৱাই আছে নাগালেণ্ডত কেনেকে কয়লা খনন হ'ল, অথচ কোনেও নকয় কোনে কয়লা খনন কৰি আছে। ND24ৰ এটা বিশেষ অনুষ্ঠানত ৰাইজৰ দলৰ নেতা মানৱ কোঁৱৰে স্পষ্টভাৱে কৈছে এই সিন্ডিকেটৰ আঁৰত কোন আছে। তেওঁ নাম লৈছে বৰ্তমানৰ জলসিঞ্চন মন্ত্ৰী সুশান্ত বৰগোহাঁই। এই বানপানী হোৱাৰ মূল কাৰণটোৱে হ'ল কয়লা খনন আৰু শিল খনন, আৰু এই কয়লা খননৰ মূল গেং লিডাৰ হৈ গ'ল বৰ্তমানৰ জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই। সুশান্ত বৰগোহাঁইৰ তত্বাৱধানত, সুশান্ত বৰগোহাঁইৰ আশীৰ্বাদত এই গোটেই অঞ্চলবিলাকত এই কয়লা খননটো হৈ আছে। আৰু এই সিন্ডিকেটটো যে দিছপুৰৰ পৰা চলাই আছে, কোনে চলাই আছে সেই কথাও মানৱ কোঁৱৰ ডাঙৰীয়াই স্পষ্টভাৱে কৈছে। এতিয়া যিটো ৰূপত সিন্ডিকেটটো চলে, একদম চৰকাৰৰ তত্বাৱধানত সিন্ডিকেট চলে। ইয়াতে পীযুষ হাজৰিকা আছে, পীযুষ হাজৰিকাৰ নেতৃত্বত যোৱা বছৰ সিন্ডিকেট চলিলে, আৰু সেই সিন্ডিকেটৰ ইয়াতে দায়িত্ব ল'লে সুশান্ত বৰগোহাঁই। অথচ এইবোৰ বিষয়ত কোনো সাংবাদিকৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট কৰাৰ সময় নাই। এই কথাটো অসমৰ ৰাইজে বুজিছে, কিন্তু সত্য উদ্ঘাটন হ'ব লাগে। কিয় আজিলৈকে মহা দুৰ্যোগৰ তদন্ত ঘোষণা কৰা নাই? তাতে আছে গোটেই কাৰবাৰবোৰ, তাৰ নেপথ্যত লুকাই আছে সকলোবোৰ কাৰণ আৰু কাৰক। এতিয়া চাওক, অসমৰ একাংশ সাংবাদিকে নাগালেণ্ডলৈ গৈ কয়লা খননবোৰ দেখুৱাইছে, ভূমিস্খলনবোৰ দেখুৱাইছে। তেওঁলোকে নাগালেণ্ডৰ একাংশ লোকৰ নামো উল্লেখ কৰিছে যিসকলে কয়লা খননত জড়িত, অথচ ইয়াৰ নেপথ্যত থকা সুশান্ত বুঢ়াগোহাঁইৰ নাম উচ্চাৰণ কৰিবলৈ সাহস গতাব পৰা নাই। এতিয়া যদি আজি আপোনালোকে বাতৰি কৰি আছে, আপোনালোকে আমাত কন্যাকৰ কথা কৈছে, মাতল কন্যাকৰ কথা কৈছে, পৱন দাগাৰ কথা কৈছে, আপোনালোকে আবু হুছেইনৰ কথা কৈছে, যে এই মানুহবিলাকে ইয়াতে আছে, নিৰ্মলজনৰ কথা কৈছে, এই মানুহবিলাক ইয়াতে আছে। কিন্তু এই যে গোটেই আমাত কন্যাককে আদি কৰি, পৱন দাগাকে আদি কৰি, বাবু হুছেইনকে আদি কৰি এই মানুহবিলাকৰ মূল গেং লিডাৰ হৈ গ'ল সুশান্ত বৰগোহাঁই। তেওঁৰ অধীনত তাত কয়লা সিন্ডিকেট চলে, তেওঁৰ অধীনত তাতে মেচিন চলে। এই যে নামবোৰ ল'লে সাংবাদিকসকলে, ঠিক আছে এওঁলোকে চলাই আছে, কিন্তু ইয়াৰ নেপথ্যত কোন আছে? আমাক নেপথ্যৰ মানুহবোৰ লাগে, আৰু নেপথ্যত থকা সকলোবোৰ তথ্য, সকলোবোৰ লোকৰ নাম ৰাজহুৱাভাৱে ঘোষণা কৰিছে মানৱ কোঁৱৰে, অথচ ইয়াৰ বিৰুদ্ধে এটা মাতবোল নাই সংবাদ মাধ্যমৰ। আনহাতে সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ নাম একাধিকবাৰ উচ্চাৰণ কৰা হৈছে। তেওঁৰ গেঙে কোনখন গাড়ীৰ পৰা কিমান টকা লয় এই পৰ্যন্ত কথাবোৰ মুকলিকৈ কোৱাৰ পিছতো তদন্তৰ নামত তহটো আৰম্ভ কৰা নাই কিয়? আপোনাৰ এই যিখিনি কয়লা ওলায়, নাগিনীমাৰালৈকে যিখিনি কয়লা ওলায় এই অঞ্চলবিলাকৰ পৰা প্ৰতিখন গাড়ীত ২৭,০০০ টকাকৈ, প্ৰতিটো LPত ২৭,০০০ টকাকৈ কালেকশ্যন কৰা হয়। গেলেকীৰ পৰা ওলোৱা প্ৰতিখন গাড়ীত ১৮,০০০ টকাকৈ কালেকশ্যন কৰা হয়। আৰু কেৱল সেইটো নহয়, লোৱাৰ টিৰু আৰু আপাৰ টিৰু এই তাতে যিটো খনন হৈছে, যিটো চৰাইদেউত বানপানী কৰিলে, চফ্ৰাই নদীবাহী আৰু টাউকাক নদীবাৰী, এই আপাৰ টিৰু আৰু লোৱাৰ টিৰু খননৰ মূল গেং লিডাৰ হৈ গ'ল আপোনাৰ ধৰ্মেশ্বৰ কোঁৱৰ, সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ। আপাৰ টিৰু আৰু লোৱাৰ টিৰুৰ পৰা ওলোৱা প্ৰতিখন গাড়ীতে ধৰ্মেশ্বৰ কোঁৱৰ গেঙে ১৮,০০০ টকাকে লয়। গতিকে ভাবক কিমান ভয়ংকৰ কাণ্ড চলি আছে উজনি অসমত। এই যে শিল খনন, বালি খনন, কয়লা খনন কাৰ পৃষ্ঠপোষকতাত চলি আছে বুজিবলৈ আৰু কাৰ বাকী আছে? অথচ একাংশ জাতীয় দল সংগঠনে এইবোৰলৈ নিমাত, নিজৰ অঞ্চলত হৈ থকা অবাধ শিল খনন, বালি খনন, অবৈধ সিন্ডিকেটৰ কথা এওঁলোকে নাজানে। গতিকে ভাবক ক'ত কেনেকৈ মেনেজ কৰি এই কাৰবাৰবোৰ চলাই থকা হৈছে, আৰু অনাগত সময়ত যে ইয়াতকৈ আৰু ভয়ানক জলপ্ৰলয় আহিব পাৰে তাক কোনেও নুই কৰিব নোৱাৰে। এই কাৰণে নোৱাৰে, তদন্ত নহয়,
চলিয়েই থাকিব। কোনেও নাজানে কাৰ ফকলেন, কাৰ প্ৰেছাৰ, কাৰ ডাম্পাৰ, কোনে কৰ পৰা চিণ্ডিকেট দিছে কোনেও নাজানে। না ৰাজনৈতিক নেতাবোৰে জানে, নে চৰকাৰে জানে, নে জাতীয় দল সংগঠনে জানে। সেয়ে কৈছো ৰাইজৰ দলৰ এই নেতা মানস কোঁৱৰৰ কথাখিনি গুৰুত্ব সহকাৰে গ্ৰহণ কৰি এই সম্পৰ্কে এটা তদন্ত দিয়ক। যদিহে চৰকাৰ ঠিকে আছে, এই কথাবোৰ A to Z পোহৰলৈ আহিব লাগে। কাৰণ উজনিৰ কি অৱস্থা আমি দেখিছো। অকল উজনিতে নহয়, অনাগত সময়ত আৰু অসমৰ বিভিন্ন প্ৰান্তত এনেধৰণৰ জলপ্ৰলয় হব। এই কাৰণে হব চৰকাৰৰ পৃষ্ঠপোষকতাত একাংশ দুষ্ট চক্ৰ, একাংশ মানে ইতিমধ্যে নামবোৰ কৈছেই, মন্ত্ৰী MLA পৃষ্ঠপোষকতাত কেনেকে অবাধ কয়লা খনন চলি আছে, যি খননে ভয়াৱহ ভৱিষ্যত কঢ়িয়াই আনিব অসমৰ বুকুলৈ। গতিকে ৰাইজৰ চৰকাৰ বুলি দাবী কৰা, সাধাৰণ মানুহৰ চৰকাৰ বুলি দাবী কৰা, জাতি মাটিৰ চৰকাৰ বুলি দাবী কৰা বিজেপি চৰকাৰে ইয়াৰ বিৰুদ্ধে এটা তদন্ত ঘোষণা কৰক। তদন্ত কেতিয়াবাই ঘোষণা কৰিব লাগিছিল, কিন্তু নকৰাৰ কাৰণ কি? গতিকে এই যিবোৰ নাম উচ্চাৰিত হৈছে, যিকেইজন মন্ত্ৰী, যিকেইজন বিধায়কৰ নাম উচ্চাৰিত হৈছে, তেওঁলোকৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰক। চিম্পুল কথা। যদিও আমি কৈছো নকৰে, কিয় নকৰে এই কথাবোৰ আপোনালোকে জানে। যদিও আমি চিঞৰি আছো একো কামত নহয়, কিয় নাহে এই কথাবোৰ আপোনালোকে আমাতকে ভালকে জানে। যদিও মানস কোঁৱৰে নামবোৰ কৈ আছে, ধৈৰ্য কোঁৱৰে নামবোৰ কৈ আছে, সেই নামবোৰৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহয়। কিয় নহয় আপোনালোকে জানে। গতিকে এনেকে থাকিব লাগিব, মৰিব লাগিব সাধাৰণ জনতা। কথা ইমানেই। ধন্যবাদ। জয় অসম।